কান্ধৰ বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজবোৰৰ আগতে আমি ৱাৰ্ম আপ এক্সাৰসাইজ কৰাটো বহুত বেছি প্ৰয়োজনীয় তাৰ বাবে আপোনালোকে এনেকে এখন চেয়াৰত বহি ল'ব লাগিব লৈ পেলাই আপোনালোকৰ শোল্ডাৰ দুটা এনেকে ঘুৰাবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে আপোনালোকে 1 মিনিট কৰিব লাগিব তাৰ পিছত এনেকে উল্টা সাইড ঘুৰাব লাগিব এনেকৈ আপোনালোকে 1 মিনিট কৰিব লাগিব তাৰ পিছত 2 নম্বৰ ৱাৰ্ম আপ এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাত দুখন এনেকে লৈ পেলাই এনেকে ঘুৰাব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 3 নম্বৰ ৱাৰ্ম আপ এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাত দুখন এনেকে আগফালে লৈ পেলাই এনেকে পিছফালে আনিব লাগিব কাণখন 1 2 3 এটো যদি মই আপোনালোকক সাইড ভিউ দেখাও তেতিয়ালে এনেকে কৰিব লাগিব 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব এই তিনিটা ৱাৰ্ম আপ এক্সাৰসাইজ শেষ কৰাৰ পিছতে আপোনালোকে কান্ধৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটো কৰিব লাগিব প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাত দুখন এনেকে আপোনালোকে পিছফালে আনি পেলাই এনেকে আঙুলি কেটা ঘুমাই লব লাগিব লৈ পেলাই আপোনালোকে হাত দুখন তলফালে এনেকে ঠেলিব লাগিব ঠেলি পেলাই অলপ পিছফালে এনেকে নিব লাগিব এনেকে নি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব আকৌ এনেকে আপোনালোকে ফাৰ্ষ্টতে তলফালে আপোনালোকে নিব লাগিব হাতখন মানে তলফালে ঠেলিব লাগিব তাৰ পিছত এনেকে নিব লাগিব বাহিৰৰ ফালে এনেকে কৰোতে আপোনালোকৰ শোল্ডাৰৰ এই যিখিনি এন্টেৰিয়ৰ মাসল আছে এই মাসলখিনি স্ট্ৰেচিং ফিল হ'ব টপ সাইড পুশ কৰিব লাগিব তাৰ পিছত এনেকে বাহিৰৰ ফালে নিব লাগিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 20 পৰা 30 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত কান্ধৰ বিষৰ 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিখন হাতৰ বিষ আছে সেইখনত এনেকে উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকে অলপ আপোনালোকৰ কিলাকুটিটো এনেকে বেন্ড কৰি পেলাই এনেকে বাহিৰৰ ফালে নিব লাগিব মানে আমাৰ বডিটোৰ বাহিৰৰ ফালে নিব লাগিব নি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব আকৌ এনেকে 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইফালৰ কান্ধটো বিষ আছে তেতিয়াহলে আপোনালোকে এখন হাতৰ কাৰণে এনেকে কৰিব লাগিব এনেকে বাহিৰৰ ফালে নিব লাগিব 2 5 6 আকৌ এনেকে 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 20 পৰা 30 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে ল'ব লাগিব লৈ পেলাই আপোনালোকে এখন হাতেৰে এনেকে ঠেলিব লাগিব এনেকে ঠেলি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব আকৌ এনেকে এখন হাতৰ কৰাৰ পিছত আপোনালোকৰ যদি এইফালৰ হাতখনতো বিষ আছে এইফালৰ হাতখনৰ কাৰণে এনেকে কৰিব পাৰিব আকৌ এনেকে এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে পিছফালে ল'ব লাগিব যিখন হাতৰ কান্ধত বিষ আছে সেইখন হাত এনেকে পিছফালে ল'ব লাগিব লৈ পেলাই আপোনালোকে আনখন হাতেৰে এনেকে ঠেলিব লাগিব ঠেলি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব ঠিক আপোনালোকে ভিডিঅ'ত দেখি থকাৰ দৰে এখন হাতৰ হোৱাৰ পিছত যদি আপোনালোকৰ এইফালৰ কাণখনতো বিষ থাকে এইফালৰ কাণখনৰ কাৰণে কৰিবৰ কাৰণে আপোনালোকে ঠিক এনেকে কৰিব লাগিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন গামোচা ল'ব পাৰে বা আপোনালোকে টাউল ল'ব পাৰে লৈ পেলাই আপোনালোকে পিছফালে নিব লাগিব মই যদি সাইড ভিউ দেখাও আপোনালোকক
এনেকে পিছফালে নি পেলাই এনেকে এবাৰ টানিব লাগিব আৰু এবাৰ এৰিব লাগিব ঠিক আপোনালোকে ভিডিঅ'ত দেখি থকাৰ দৰে এনেকেও আপোনালোকে এইটো এক্সাৰসাইজ 1 পৰা 2 মিনিট কৰিব লাগিব এইকেইটা হৈছে আপোনালোকে কান্ধৰ বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজ